নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল মই প্ৰণৱে ইউটিউব চেনেল ই ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল আজি মই লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ স্বদেশ অধ্যয়ন নামৰ বিষয়টোৰ ইউনিট নাম্বাৰ 3 বা অধ্যায় 3 সম্পদ। এই ইউনিটটোৰ যিখিনি প্ৰশ্নমালা আছিল বা এক্সাৰসাইজ আছিল সেই প্ৰশ্নমালাৰ উত্তৰসমূহ ইতিমধ্যে আমি পূৰ্বৰ ভিডিঅ'টোত ইয়াৰে আধা অংশ আলোচনা কৰিছিলোঁ। আজি আলোচনা কৰিম যিখিনি ৰৈ গৈছিল সেই ৰৈ যোৱা প্ৰশ্নৰ উত্তৰসমূহ। তেতিয়াহ'লে আহচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা। মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ বা বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ। প্ৰশ্ন নম্বৰ 3 ক সম্পদ কি ধৰণে বিভক্ত কৰিব পাৰি ব্যাখ্যা কৰা। উত্তৰটো হ'ব উৎপত্তি অনুসৰি সম্পদক স্থলজ, জলজ, সৌৰ, উদ্ভিদ, জীৱ-জন্তু, বায়বীয় আৰু মানৱ আদি ভাগত বিভক্ত কৰিব পাৰি। তেনেদৰে উপলব্ধতা অনুসৰি সম্পদক দুটা ভাগত ভাগ কৰা হৈছে আৰু সেই ভাগ দুটা হ'ল ক্ষয়শীল আৰু নৱীকৰণযোগ্য। ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰি সম্পদক ভূমি, পানী, মাটি, খনিজ, জীৱ-জন্তু, ধাতৱীয়, অধাতৱীয়, সাগৰীয় আদি বহুতো ভাগত ভাগ কৰা হৈছে। তাৰ উপৰিও আৰু দুটা ভাগত ভাগ কৰা হয়, সেই দুটা হৈছে জীৱীয় আৰু অজীৱীয়। প্ৰশ্ন নম্বৰ খ জীৱীয় আৰু অজীৱীয় সম্পদৰ পাৰ্থক্য উদাহৰণ দি ব্যাখ্যা কৰা। উত্তৰটো হ'ব জীৱীয় সম্পদ উদ্ভিদ, জীৱ-জন্তু আৰু অণুজীৱবোৰ। জীৱীয় সম্পদত উৎপাদক আৰু উপভোক্তা দুয়োটাই থাকে। উৎপাদক বুলিলে সকলো সেউজীয়া উদ্ভিদকে বুজায়। গৰু, ছাগলী, হৰিণ আদি প্ৰাথমিক উপভোক্তা। আনহাতে মাংসভোজী জন্তু যেনে বাঘ, সিংহ, শিয়াল আদি দ্বিতীয় উপভোক্তা। অজীৱীয় সম্পদ যিবোৰ প্ৰাণ নাই, জীৱন মৃত্যু নাই, যিবোৰে আহাৰ নাখায় বা প্ৰাকৃতিকভাৱে বৃদ্ধি নহয়, তেনেবোৰ সম্পদকে অজীৱীয় সম্পদ বোলে। এইবিধ সম্পদক বস্তুগত আৰু ৰাসায়নিক এই দুটা ভাগত ভাগ কৰা হৈছে। পানী, মাটি, খনিজ সামগ্ৰী, ইন্ধন আদি বস্তুগত সম্পদ। কাৰ্বন, নাইট্ৰজেন, ফছফৰাছ, অক্সিজেন, হাইড্ৰজেন আৰু পটাছিয়াম উৎপাদনবোৰ অজীৱীয় সম্পদ। প্ৰশ্ন নম্বৰ গ জীৱীয় সম্পদৰ উৎপাদক আৰু উপভোক্তাবোৰ কোনবিলাক ব্যাখ্যা কৰা। উত্তৰটো হ'ব উৎপাদক বুলিলে সকলো সেউজীয়া উদ্ভিদকে বুজায়। উপভোক্তাবোৰ প্ৰাথমিক, দ্বিতীয় আৰু তৃতীয় এই তিনিটা ভাগত ভাগ কৰা হৈছে। তৃণভোজী গৰু, হৰিণ আৰু ছাগলী এইবোৰ হ'ল প্ৰাকৃতিক বা প্ৰাথমিক উপভোক্তা। আনহাতে মাংসভোজী জন্তু যেনে বাঘ, শিয়াল আৰু সিংহ আদি দ্বিতীয়ক উপভোক্তা। কিছুমান মাংসহাৰী জন্তুৱেও আন মাংসহাৰী জন্তুক খায়, যাক উচ্চ মাংসহাৰী জন্তু বুলি কোৱা হয়, যেনে নেউল আৰু শেন চৰাই। ইয়াৰ উপৰিও জীৱ-জন্তুৰ মৃতদেহ খোৱা উপভোক্তাবোৰ হ'ল শগুন আৰু কাউৰী। মৃত উদ্ভিদ গেলি পচি গৈ মাটিত বিলীন হোৱাত সহায় কৰা অণুজীৱবোৰ হ'ল প্ৰধানকৈ বিভিন্ন ধৰণৰ বেক্টেৰিয়া। কুৱেশ্যন নম্বৰ খ ক্ষয়শীল আৰু পুনৰ্ভাৱ শক্তিৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰা। উত্তৰটো হ'ব ক্ষয়শীল আৰু পুনৰ্ভাৱ শক্তিৰ মাজত থকা পাৰ্থক্যসমূহ হ'ল পইণ্ট নম্বৰ 1 প্ৰকৃতিৰ বুকুত পোৱা সম্পদবোৰ অজৈৱিক সম্পদেই ক্ষয়শীল সম্পদ। এনে সম্পদ ব্যৱহাৰ কৰিলে সম্পদবিধৰ পৰিমাণ কমি আহে। আনহাতে যিবোৰ সম্পদ বাৰে বাৰে ব্যৱহাৰ কৰিলেও সেই সম্পদবোৰ শেষ হৈ নাযায় বা পুনৰ উৎপাদন কৰিব পাৰি, তাকে বা তেনে সম্পদকে পুনৰ্ভাৱ সম্পদ বোলে। পইণ্ট নম্বৰ 2 ক্ষয়শীল সম্পদৰ উদাহৰণ খনিজ তেল, কয়লা, প্ৰাকৃতিক গেছ। আনহাতে পুনৰ্ভাৱ শক্তিৰ উদাহৰণ সৌৰশক্তি, জলশক্তি, প্ৰাণী আৰু উদ্ভিদ। কুৱেশ্যন নম্বৰ 9 উদাহৰণসহ শক্তি সম্পদৰ শ্ৰেণী বিভাগ কৰা। উত্তৰটো হ'ব মানৱ জাতিয়ে যিদিনাৰ পৰা জুই ব্যৱহাৰ কৰিবলৈ শিকিলে প্ৰকৃততে সেইদিনাৰ পৰাই শক্তি সম্পদৰ ব্যৱহাৰ কৰিবলৈ শিকিলে। কয়লা, পেট্ৰলিয়াম আদিৰ ব্যৱহাৰ শিকি মানুহে
শক্তি সম্পদ ব্যৱহাৰত যথেষ্ট আগবাঢ়ি গৈছে। মানুহে জলবিদ্যুৎ শক্তি, সৌৰ শক্তি আদি ব্যৱহাৰ কৰি উদ্যোগ স্থাপনৰ জৰিয়তে মানুহে ব্যৱহাৰযোগ্য সামগ্ৰী প্ৰস্তুত কৰিছিল। শক্তি সম্পদসমূহক প্ৰধানকৈ দুটা ভাগত ভাগ কৰিব পাৰি: ক্ষয়শীল আৰু পুনৰ্ভাৱ বা নৱীকৰণযোগ্য শক্তি। এবাৰ ব্যৱহাৰ কৰাৰ পিছত যিবোৰ শক্তি সম্পদ চিৰদিনৰ বাবে নিঃশেষ হৈ যায়, সেই শক্তি সম্পদেই হ'ল ক্ষয়শীল শক্তি। এই শক্তি সম্পদবোৰ হ'ল কয়লা, পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ, পৰমাণু শক্তি সম্ভাৰ যেনে থৰিয়াম আৰু ইউৰেনিয়াম ইত্যাদি। এইবোৰ শক্তি ব্যৱহাৰ বৃদ্ধিৰ লগে লগে সেইবোৰ শক্তি ক্ৰমে উদং হৈ আহে। সৌৰ শক্তি, বতাহ শক্তি, জলশক্তি, ভূতাপীয় শক্তি, সমুদ্ৰ জোৱাৰ শক্তি আদি এইবোৰ পুনৰ্ভাৱ শক্তিৰ উদাহৰণ। সূৰ্যৰ পৰা বিকিৰিত শক্তি সমগ্ৰ উদ্ভিদ আৰু জীৱকুলে ব্যৱহাৰ কৰি আছে, যদিও সেই শক্তিৰ পৰিমাণ একে আছে। এইবোৰ উৎসৰ পৰা শক্তি আহৰণ পদ্ধতি উন্নীত হোৱাৰ বাবে সেই শক্তি সহজ হৈ পৰিছে। প্ৰশ্ন নম্বৰ প্ৰথম চ, অসমত মানৱ সম্পদ বিকাশৰ বাবে কেনে ব্যৱস্থাৰ প্ৰয়োজন বুজাই লিখা। বৰ্তমান সময়ত আন সকলো প্ৰকাৰৰ সম্পদতকৈ মানৱ সম্পদ অতি গুৰুত্বপূৰ্ণ। শিক্ষা, চিন্তা, বৈজ্ঞানিক কৌশল আৱিষ্কাৰ আৰু প্ৰয়োগ, কৰ্মদক্ষতা, কাম কৰাৰ প্ৰতি থকা আগ্ৰহৰ বাবে মানুহে সকলো প্ৰকাৰ সম্পদতকৈ অধিক গুৰুত্বপূৰ্ণ স্থান পাইছে। যিবোৰ দেশে মানৱ সম্পদৰ বিকাশত সফলতা লাভ কৰিছে, সেই দেশ পৃথিৱীৰ উন্নত দেশ হিচাপে পৰিগণিত হৈছে। সমতা, স্বাধীনতা, স্থায়িত্ব আৰু উৎপাদন এই চাৰিটা ধাৰণাকে মানৱ সম্পদ উন্নয়নৰ চতুস্তম্ভ বুলি কোৱা হয়। 2011-12 চনৰ পৰা দৰিদ্ৰ সীমাৰ তলত থকা লোকৰ সংখ্যা ভাৰতবৰ্ষত শতকৰা 21.92% আছিল। ইয়াৰ বিপৰীতে অসমত তেনে লোকৰ সংখ্যা 31.98%। এইবোৰ তথ্যই অসমত মানৱ সম্পদ বিকাশ দেশখনৰ অন্য প্ৰান্তৰ তুলনাত কম হৈছে সেই কথা স্পষ্ট হৈ পৰিছে। মানৱ সম্পদ উন্নয়নৰ বাবে শিক্ষা, স্বাস্থ্য আৰু জনমুৰি আদি বিশেষ ব্যৱস্থা লোৱাৰ প্ৰয়োজন আছে। প্ৰশ্ন নম্বৰ 4, নিম্নলিখিত বিকল্পবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা। কুৱেশ্যন নম্বৰ 1, তলৰ কোনটো বিভাগত গছ-গছনি অন্তৰ্ভুক্ত নহয়? পইণ্ট নম্বৰ ক, পুনৰ্ভাৱ সম্পদ, খ, জীৱীয় সম্পদ, গ, ক্ষয়শীল সম্পদ, খ, উৎপাদক সম্পদ। ইয়াৰ উত্তৰটো হ'ব পুনৰ্ভাৱ শক্তি। নেক্সট প্ৰশ্নটো হৈছে নিম্নোক্ত সম্পদৰ ভিতৰত কোনবিধ ক্ষয়শীল সম্পদ? বতাহ শক্তি, কয়লা শক্তি, কৃষিজাত দ্ৰব্য, খ, হাঁহ কুকুৰা। ইয়াৰ উত্তৰটো হ'ব খ, কয়লা। প্ৰশ্ন নম্বৰ 3, তলত উল্লেখ কৰা প্ৰকৃতিৰ কোনবিধ সামগ্ৰী আমি বৰ্তমান সম্পদ হিচাপে গণ্য নকৰোঁ? মানুহ, খ, সূৰ্যৰ তাপ, গ, ভূকেন্দ্ৰত থকা নিকেল, খ, বেক্টেৰিয়া। ইয়াৰ উত্তৰটো হ'ব গ, ভূকেন্দ্ৰত থকা নিকেল। কুৱেশ্যন নম্বৰ 4, তলৰ কোনবিধ জীৱই মৃত উদ্ভিদ আৰু জীৱ-জন্তুৰ প্ৰকৃতিত বিলীন হোৱাত মুখ্য ভূমিকা লয়? পইণ্ট নম্বৰ 1, বাঘ, মানুহ, শগুন, বেক্টেৰিয়া। ইয়াৰ উত্তৰটো হ'ব পইণ্ট নম্বৰ গ, শগুন। প্ৰশ্ন নম্বৰ 5, 2001 চনৰ লোকপিয়ল অনুসৰি অসমত শিক্ষিত লোকৰ শতকৰা হাৰ কিমান? ক, 72.99%, খ, 91.54%, গ, 72.19%, খ, 93.91%। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ, 72.99%।